हेलो एवरीवन की खबर आपनालोकर आशा करिसु सकलोए भाले आछे मोर चेनेलले आपनालोक सकलोके स्वागतम जनाइसु आरो আজি আহিसु आरो एजुर कापुरर भिडिओ लय एजुर कापुर कास्टमारर হয় अर्डारर कापुर आছিলে तेও कापुरजुर দি পঠাইছিলে মিক্স সেটৰ হয় हैंडलूम जितु मिक्स सेटर हेतु कापुर হয় आरो ग्रीन कालारते एबारो करिबले पालु एतियाले মই তিনিজোৰ কৰিলো ग्रीन कालारते आरो तेও কলে এটি বা ধুনিয়াকে আপুনি নিজে সিলেক্ট কৰি দিয়ক তেনেকে মই অলপ নেটৰ পৰা তেও দেখুৱাইছিলো আৰু মই হাতেৰে অকাও কিছুমান দেখুৱাইছিলো তেখেতে এটো ভাল পালে আৰু প্ৰথমতে আকিবলৈ চেষ্টা কৰিছিলো কিন্তু ইমানটা পারফেক্ট নহয় যেহেতু ড্ৰয়িংত ইমান এটা মই ভাল নহয় আৰু সেইভাবে মই নেটৰ পৰা ডাইৰেক্ট প্ৰিন্ট কৰি ফুলটো মই ৰেডি কৰি ললো আৰু এবাৰ মই হোৱাইট কাৰ্বনত ফুলটো আকি লৈছো আৰু হোৱাইট কাৰ্বনত আকি লোৱাৰ কাৰণে এবাৰ কাপোৰজোৰ একেবাৰে লেতেৰা হোৱা নাই আৰু এতিয়া মই ফুলখিনি প্ৰথমতে তুলি লব লাগিব আৰু তাৰ বাবে মই নিজৰ মেজাৰমেন্ট হিচাপে লৈছো স্কেলৰ সহায়ৰে মই মেজাৰমেন্টবোৰ লৈ আছো কাৰণ অলপ ইফাল ইফাল হলে দেখিবলৈ বেয়া লাগি যায়তো আৰু সাইডৰ পাৰিটো মই পখিলা ডিজাইনতে নেটৰ পৰা সাৰ্চ কৰি উলিয়াই লৈছো আৰু এতিয়া কালাৰ কৰিব লাগিব কালাৰ কৰিবলৈ হলে এতিয়া যেহেতু কাপোৰজোৰ গ্ৰীন কালাৰ হয় কিছুমান কালাৰ ইয়াতে ইউজ কৰিব নোৱাৰো যেনেকৈ সেউজীয়া পাতৰ কালাৰ বোৰ ইউজ কৰিবলৈ নোৱাৰো কিছুমান অলপ ডাৰ্ক কালাৰ ইউজ কৰিব লাগে হে ভাবিলো মই গোল্ডেন কালাৰ আৰু সিলভাৰ কালাৰটো লওঁ পখিলাৰ কাৰণে আৰু পাতবোৰ মই সেইভাবে গোল্ডেন কালাৰ দি লৈছো যাতে উজ্জ্বল হয় আৰু লগতে মই ফুল কেইটা দিবাৰ হোৱাইট পিংক ব্লু এনেকুৱাকে মিলাই দিম আৰু হোৱাইটটো যে এবাৰ মই পাৰ্লৰ কালাৰে লৈছো খুব ধুনিয়া কালাৰ আপোনালোকে ইউজ কৰিব পাৰে এবাৰ মই পাৰ্লৰ হোৱাইট কালাৰটো ইউজ কৰিছো প্ৰত্যেকবাৰে মই এক্ৰিলিক কালাৰবোৰ কৰোতে বাৰে বাৰে মই সমস্যাত ভুগো দুবাৰ তিনিবাৰ কৰাৰ পিছতহে মানে হোৱাইট কালাৰটো উজ্জ্বল হয় এবাৰ পাৰ্লৰটো ইউজ কৰি মই খুব ভাল পাইছো খুব ভাল লাগিছে ইউজ কৰি এবাৰতে ধুনিয়াকে কালাৰটো উঠি গৈছে আৰু তেনেকুৱাকে মই যেহেতু কাপোৰজোৰ অলপমান সেউজীয়া কালাৰ হয় ডাৰ্ক কালাৰ হয় গতিকে ফুলটো অলপমান লাইটত ৰাখিব বিচাৰিছিলো আৰু সেইভাবে বেবি পিংক নহয় ঠিক তাতকে অকমান আৰু ডাঠ হ'ব পিংক কালাৰ আৰু ৰয়্যাল ব্লু কালাৰটো মই ইয়াতে ইউজ কৰিলো আৰু মই এবাৰ আউটলাইনত ব্ল্যাক কালাৰটো মাৰিছো গোল্ডেনটো মাৰিলে ভাল নালাগিব কাৰণ অলৰেডি ইয়াত গোল্ডেন আছে আৰু সেইভাবে ব্ল্যাক কালাৰটো মই গুটে মেখেলা চাদৰ জুৰতে কৰিছো আৰু এয়া দেখিছে কিমান ধুনিয়া উজ্জ্বল হৈছে ব্ল্যাক কালাৰটো মাৰি দিয়াৰ পিছত আৰু এনেকৈ মোৰ চাদৰখন অলৰেডি ৰেডি হৈ গৈছে মানে মাজৰ আচলৰ ফুল কেইটা এনেকে মই 9টা দিছো পখিলা তাৰ পিছত মই সাইড পাৰিটোত কালাৰ কৰিবলৈ লৈছো আৰু মই যেতিয়া এই কাপোৰজোৰ আৰম্ভ কৰিছিলো তেতিয়া 48 ডিগ্ৰী সেলসিয়াস গৰম মানে সাংঘাতিক গৰম মই ফেনখনো বেছি চলাবলৈ নোৱাৰো কাৰণ কালাৰবোৰ শুকাই যায় ব্ৰাছডাল পটককৈ শুকাই যায় এনেকুৱা কষ্টৰে কৰিছিলো সেই সময়ত কাপোৰজোৰ আৰু মই ইয়াতে আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছো মেটালিক কালাৰবোৰ যে কৰিবলৈ সঁচাকে খুব ভাল লাগে আপোনালোকে সদায় মেটালিক কালাৰ বিলাক ইউজ কৰিব কাৰণ মেটালিক কালাৰবোৰ বহুত স্মুথ হয় আৰু যিবোৰ মানে স্পাৰ্কলিং কালাৰ আহে হে যেনে ব্লুটো আহিছে মোৰ স্পাৰ্কলিং কালাৰ সিলভাৰটো আহিছে সিলভাৰটো এতিয়া কালাৰটো কৰাৰ লগে লগে কি হয় স্পাৰ্কলিং বুলি যিবোৰ মানে কালাৰ মানে ইয়াতে থাকে এয়া দেখিছেনে অকন মানে কৰবাত কালাৰটো লাগিছে কৰবাত লাগা নাই যেন মানে একদম মানে হেৰি নিচিনা হৈ থাকে আৰু বাকি মেটালিক কালাৰ যেটো হয় হেতু একেবাৰে স্মুথ হৈ থাকে মানে খুব ভাল লাগে মেটালিক কালাৰেৰে কৰিবৰ কাৰণে আৰু ইয়াটো মই এতিয়া গুটে বৰ্ডাৰটো মাৰি লৈছো ব্ল্যাক কালাৰেৰে এনেকৈ মোৰ এতিয়া কাপোৰজোৰ চাদৰখনৰ প্ৰায় আধা হৈয়ে গৈছে এই উত্তপ্ত গৰমত মই তেনেকৈ কৰি আছিলো কাপোৰজোৰ একেবাৰে ফেনখন 1 নম্বৰত দিছো আৰু উপায় নাপায় তথাপিও মানে ভালকৈ মানে একদম মানে অলপো বটা নেলাগে গান তেনেকুৱাকে মই কৰি আছিলো আৰু এনেকৈ মোৰ চাদৰখন হৈ গল আৰু সেই সময়ত গৰমৰ কাৰণে মই কামটো অকমান সময় ৰখাই দিছিলো তাৰ পিছত মই আকৌ যেতিয়া অকমান বৰষুণৰ বতৰ আহিলে বৰষুণ দিলে খুব ধুনিয়া এটা বতৰ হল তেতিয়া মই আকৌ নতুনকৈ কামটো আৰম্ভ কৰিলো
কাৰণ ইমান গৰমত নোৱাৰি ইমানখিনি কষ্ট কৰিবৰ কাৰণে। আৰু ঠিক তেনেকৈ মই এতিয়া ব্লাউজটোৰ বাবে মই ফুলখিনি আঁকি লৈছোঁ। ব্লাউজত মই বৰ্ডাৰটো ৰাখিছোঁ, কাৰণ ডাঙৰকৈ যদি মই ফ্লাৱাৰটো দিওঁ দেখিবলৈ ইমান ভাল নালাগিব। সেইকাৰণে যিটো বৰ্ডাৰ মই ৰাখিছিলোঁ চাদৰখনত, সেই বৰ্ডাৰটো মই ব্লাউজত দি দিছোঁ। আৰু এয়া মোৰ এতিয়া হৈ গ'ল গোটেইখিনি। মেখেলাখনো অলৰেডি মই ৰেডি কৰিয়ে ল'লোঁ। আৰু তাৰপিছত মই এতিয়া গুঠনিখিনি আৰম্ভ কৰিছোঁ দৌৰাদৌৰিকৈ। আৰু যিহেতু তেওঁ বিচাৰিছে মাল্টি কালাৰৰ, সেইবাবে মই মাল্টি কালাৰতে কৰিছোঁ গুঠনিখিনি। আৰু অলপ দীঘলকৈ দিব কৈছিলে আৰু মণি থকা দিব কৈছিলে। চ' ফ্ৰেণ্ডছ, এইযোৰ কাপোৰযোৰ মোৰ ফাইনেল লুক অলৰেডি হৈ গৈছে। কাপোৰযোৰ এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব। কাপোৰযোৰ লাহে লাহে অলপকৈ আৰম্ভ কৰিছোঁ। কেতিয়াবা ভালকৈ অৰ্ডাৰ যদি ল'ব বিচাৰোঁ নিশ্চয় ল'ম। এইখিনি অলপ চিনাকিৰ মাজতে মই কৰি আছোঁ। সাধাৰণতে অলপ ভয়ো কৰোঁ পটককৈ, তথাপিও আৰু চেষ্টা কৰিম বাৰু। আৰু এয়া কাপোৰযোৰ ধুনীয়াকৈ মই ইস্ত্ৰি কৰি ৰেডি কৰি ল'লোঁ। আৰু কাপোৰযোৰ যিহেতু মই হেণ্ড টু হেণ্ড দিম, সেইবাবে বিশেষ মই পেকিং কৰা নাই। আৰু ফ্ৰেণ্ডছ, এয়া মোৰ ফাইনেল লুক। আকৌ এবাৰ আপোনালোকক মই দেখুৱাইছোঁ মোৰ চাদৰখনৰ কেনেকুৱা হৈছে। আপোনালোকে কমেণ্ট কৰি জনাব। আকৌ কেতিয়াবা যদি বনাওঁ নিশ্চয় এটি ভিডিঅ' লৈ আহিম। আপোনালোকে সদায় উৎসাহ দি থাকিব। আৰু কাপোৰযোৰ মোক কমেও 20 দিন লাগিলে। আজিলৈ ইমানতে এৰিছোঁ। আকৌ লগ